প্ৰথমতে সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাম যে কেনেধৰণে আপোনালোকে ইলেক্ট্ৰিক মানে ঘৰৰ কেনেধৰণে ইলেক্ট্ৰিক ৱাৰিং কৰিব পাৰিব বা আপোনালোকৰ ধৰি লওক কোনো ইলেক্ট্ৰিক বৰ্ডৰ পৰা নতুন এখন ধৰি লওক ইলেক্ট্ৰিক বৰ্ডলৈ ৱাৰিং কৰিব লাগে বা তেনেধৰণৰ ধৰি লওক কিবা ছুইচ লগাব লাগে বা বৰ্ড এখন এক্সট্ৰাকৈ মানে ফিট কৰিব লাগে বা সম্পূৰ্ণ ঘৰৰ ৱাৰিং নতুনকৈ কৰিব লাগে গতিকে সেইখিনি গোটেইখিনি আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাম গতিকে আপোনালোকে ভালদৰে শিকিব পাৰিব আৰু তাৰ কাৰণে আপোনালোকে গোটেই ভিডিঅ'টো চাব লাগিব আৰু ইংৰাজীত এষাৰ কথা আছে যে এ লিটল লাৰ্ণিং ইজ ডেঞ্জাৰিয়াছ গতিকে আপোনালোকে মানে অল্প বিদ্যা ভয়ংকৰী গতিকে আপোনালোকে মানে আধৰুৱা জ্ঞান লৈ পেলাই ঘৰত ট্ৰাই নকৰিব গতিকে আপোনালোকে সুন্দৰকৈ সম্পূৰ্ণৰূপে ভিডিঅ'টো চাব তেতিয়া ভালদৰে আপোনালোকে বুজি পাব আৰু ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে নিজে আপোনালোকে মানে ঘৰৰ ৱাৰিং আপোনালোকে ইলেক্ট্ৰিক ৱাৰিং আপোনালোকে নিজে কৰিব পাৰিব বা ইলেক্ট্ৰিক বৰ্ড আপোনালোকে নিজে ফিট কৰিব পাৰিব তাৰ কাৰণে আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব আৰু ইয়াৰ আগত যদি আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা ন'টিফিকেশ্যন বেলটো টিপি ৰাখিবলৈ নাপাহৰিব আৰু ইয়াৰ আগতে আৰু মই এখন বৰ্ড আপোনালোকক ফিট কৰি দেখাই দিম আৰু তাৰ পৰা আপোনালোকে মানে ভালদৰে বুজি পাব আৰু আপোনালোকে কৰিব পাৰিব আৰু তাৰ আগতে মই এটা মানে ডায়াগ্ৰাম আপোনালোকক দেখাই দিওঁ আৰু যাৰ সহায়ত মানে যিটো চালে আপোনালোকে ভালদৰে বুজি পাব কথাটো বুজি পাইছেনে গতিকে আপোনালোকে এই ডায়াগ্ৰামটো মই আঁকি আপোনালোকক দেখাম আৰু ডায়াগ্ৰামটো আঁকি দেখালে আপোনালোকে নতুনকৈ মানে ঘৰৰ ৱাৰিং আপোনালোকে নতুনকৈ কৰিব পাৰিব গতিকে এইটো হ'ব মেইন লাইনৰ পৰা আপোনালোকে প্ৰথম মানে নতুনকৈ ৱাৰিং কৰিবৰ কাৰণে আমি কি কৰিব লাগিব ইলেক্ট্ৰিক ৱাৰিং মানে নতুনকৈ কৰিবৰ কাৰণে প্ৰথমতে কি হ'ব মানে ইলেক্ট্ৰিক খুঁটাৰ পৰা তাঁৰ আহিব দুডাল এইডাল হ'ব মেইন ৱাৰ গতিকে মেইন ৱাৰটো ইয়ালৈ ক'ত আহিব আমি মিটাৰত দিব লাগিব যিটো লাইনত সংযোগ হয় গতিকে মিটাৰত দিব লাগিব তাৰপিছত মিটাৰৰ পৰা আউটপুটডাল ক'লৈ যাব আউটপুট দুডাল ওলাব গতিকে সেই দুডাল আমি মেইন ছুইচত সংযোগ কৰিব লাগিব গতিকে মিটাৰৰ পৰা কি আহিব মিটাৰৰ পৰা আহিব মেইন ছুইচলৈ আহিব বুজি পাইছেনে গতিকে মিটাৰৰ পৰা মেইন ছুইচলৈ কানেকশ্যন আহিব তাৰপিছত মেইন ছুইচৰ পৰা যিটোডাল ওলাব মানে যিটোডাল আউটপুট হ'ব সেই আউটপুটডাল আপোনালোকে মানে টেষ্টাৰ দি পেলাই চাব লাগিব বুজি পাইছেনে তাৰ কাৰণে আপোনালোকে এডাল টেষ্টাৰ মানে দৰকাৰ হ'ব আউটপুটডাল যিডাল ওলাব সেইডাল আপোনালোকে টেষ্টাৰ দি চাব লাগিব আৰু মানে যিটোত আপোনালোকে মানে যিডাল ৱাৰত বা যিটো টাৰ্মিনেলত আপোনালোকে টেষ্টাৰডাল জ্বলিব বুজি পাইছেনে টেষ্টাৰডাল জ্বলি উঠিব সেইডাল হ'ব পজিটিভ টাৰ্মিনেল আৰু ইডাল হ'ব নিগেটিভ টাৰ্মিনেল গতিকে পজিটিভডালৰ পৰা আপোনালোকে কি কৰিব লাগিব পজিটিভ যিডালত মানে টেষ্টাৰডাল জ্বলিব গতিকে তাৰ পৰা আপোনালোকে পজিটিভডালৰ পৰা এনেধৰণে এডাল ৱাৰ আনিব লাগিব আৰু এখন ইলেক্ট্ৰিক বৰ্ড গতিকে ইলেক্ট্ৰিক বৰ্ডত এনেধৰণে মই দেখাই দিছোঁ গতিকে এইটো চকেট মানে আপোনালোকৰ মোবাইল চাৰ্জ দিব পৰা বা তাৰ পৰা আপোনালোকে তেনেধৰণৰ ধৰিব পাৰিছে চকেট মানে গতিকে এইটো চকেট ইয়াত এটা চকেট আছে আৰু এটা দুটা তিনিটা চাৰিটা ছুইচ মই দেখাই দিছোঁ গতিকে ইয়াত চাৰিটা ছুইচ বুলি নহয় ইয়াত আপোনালোকে যিমান মন কৰে সিমান লগাব পাৰে আৰু ৱাৰিংটো একেই হ'ব মানে চবৰ কাৰণে একেই হ'ব চাৰিটা লগালেও একেই হ'ব পাঁচটা লগালেও কি হ'ব ৱাৰিং একেই থাকিব গতিকে ইয়াৰ পৰা আমি প্ৰথমতে কি কৰিব লাগিব ইয়াৰ এই যিকেইটা চাৰিটাই হওক দুটাই হওক তিনিটাই হওক যিমানটা হওক মানে ছুইচ থাকিব সেই ছুইচকেইটাৰ মানে তলৰকেইটা আমি তাঁৰৰ দ্বাৰা সংযোগ কৰি দিব লাগিব বুজি পাইছেনে গতিকে আমি এইকেইটা কি কৰিব লাগিব ইয়াৰ মানে খুঁটিকেইটা আমি গোটেইকেইটা সংযোগ কৰি দিলোঁ হ'ল ইয়াৰ পিছত আমি কি কৰিব লাগিব ইয়াৰ পিছত আমি ইয়াত এনেকৈ ধৰণৰ এই দুটা কেতিয়াবা কি হয় চকেট দুটা এনেকৈ ধৰণে দুটা সংযোগ কৰি থোৱা থাকে যদি সংযোগ কৰা নাথাকে তেতিয়া আমি ইয়াৰ পৰা ইয়ালৈ এনেকৈ সংযোগ কৰি দিব লাগিব যাতে দুইটাই কানেকশ্যনটো পায় গতিকে ইয়াৰ পিছত আমি কি কৰিব লাগিব এই ছুইচৰ ওপৰটোৰ পৰা ইয়ালৈ আমি এটা কানেকশ্যন দি দিব লাগিব বুজি পাইছেনে যাতে ছুইচ দিলে ইয়ালৈ চকেটটোৱে কানেকশ্যন পায় আৰু ছুইচটো অফ কৰি দিলে যাতে চকেটটোৱে কানেকশ্যনটো মানে ডিছকানেক্ট হৈ যায় ইয়াৰ পিছত আমি কি কৰিব লাগিব ইয়াত যিডাল আমি ইয়াৰ পজিটিভ যিডাল ৱাৰ সেই পজিটিভ ৱাৰডাল আমি আনি বৰ্ডৰ এই ছুইচৰ য'ত আমি গোটেইকেইটা সংযোগ কৰিছিলোঁ ইয়াত সংযোগ কৰিব লাগিব বুজি পাইছেনে
গতিকে ইয়াৰ পৰা আমি এই ৰেড মানে পজিটিভ যিডাল ৱাৰ সেই পজিটিভ ৱাৰডাল আমি ইয়াত সংযোগ কৰিব লাগিব। ইয়াৰ পিছত ইয়াৰ পৰা ইডাল হ'ব নিগেটিভ হ'ল। ইয়াৰ যিডাল নিগেটিভ ৱাৰ আহিব সেই নিগেটিভ ৱাৰডাল আমি ইয়াত সংযোগ কৰিব লাগিব। হ'লে চকেটটোৰ আমি এই যিটো দুটা খুঁটি থাকি গ'ল সেই খুঁটি দুটাত আমি জইন কৰিব লাগিব। এটা খুঁটিত জইন কৰিলে হ'ল, এইটোত জইন কৰিলে এইটোলৈ পাব, এইটোত জইন কৰিলে এইটোতে পাই যাব। হ'লনে? ইয়াৰ পিছত যদি আমি অন্য কোনো ইলেক্ট্ৰিক বাল্ব বা ইলেক্ট্ৰিক ফেনলৈ যদি মানে যিকোনো আমি ইলেক্ট্ৰিক যদি ডিভাইচলৈ আমি মানে সংযোগ কৰিবলগীয়া হয়, তেতিয়া আমি কি কৰিব লাগিব? ইয়াত চিম্পুল কথা, মানে এডাল নিগেটিভৰ পৰা যাব, বুজি পাইছেনে? এডাল নিগেটিভৰ পৰা যাব, নিগেটিভৰ পৰা এডাল ডাইৰেক্ট যাব, আৰু যিডাল পজিটিভ যিডাল ৱাৰ সেই পজিটিভ ৱাৰডাল আমি এই চুইচৰ ওপৰটোৰ পৰা দিব লাগিব, তলৰটোৰ পৰা নহয়, আকৌ ওপৰটোৰ পৰা। বুজি পাইছেনে? ওপৰটোৰ পৰা এডাল আমি কি হ'লে তালে দিব লাগিব, আৰু চুইচৰ ওপৰটোৰ পৰা এডাল যাব, আৰু এডাল যাব নিগেটিভৰ পৰা ডাইৰেক্ট যাব। ধৰি লওঁ আমি এইখিনি এটা বাল্ব লগাব লাগে, গতিকে বাল্ব লগাব লাগে। বাল্বটো আমি ইয়াত দুডাল তাঁৰ থাকিব, গতিকে এডাল তাঁৰ আমি কি কৰিব লাগিব? নিগেটিভৰ পৰা ডাইৰেক্ট আহিব, বুজি পাইছেনে? গতিকে ইয়াৰ পৰা আমি ডাইৰেক্ট দিব লাগিব, আৰু আনডাল ৱাৰ কি হ'ব? পজিটিভৰ পৰা আহিব, পজিটিভৰ পৰা আহিব, আৰু এইটো চুইচৰ পৰা দিলে এইটো চুইচৰ ওপৰত লগাম, আৰু এইটো চুইচৰ পৰা দিলে আমি এইটো চুইচত লগাম। গতিকে আমি যদি এইটো চুইচৰ পৰা দিওঁ, গতিকে এইটো চুইচৰ ওপৰত সংযোগ কৰিব লাগিব, বুজি পাইছেনে? আকৌ ধৰি লওক আমি এখন ফেন লগাব লাগে, ফেনৰ কানেকশ্যন। গতিকে ইয়াৰ পৰাও দুডাল টাৰ্মিনেল যাব, গতিকে এডাল আমি কি হ'ব? এডাল ডাইৰেক্ট নিগেটিভত যাব, তাৰপিছত এডাল কি হ'ব? ইয়াৰ যিডাল পজিটিভডাল গৈ পেলাই চুইচৰ ওপৰৰ যিটো কানেকশ্যন খালী থাকিব, যিটো খুঁটি খালী থাকিব, সেই খুঁটিটো দিম। গতিকে এইটো ফেনলৈ আহিলে। আকৌ যদি আমি ঠিক তেনেধৰণে কৰি গ'লে হ'ল। আৰু আকৌ যদি আমি ইয়াতে বেলেগ এটা ডিভাইচ লগাবলগীয়া হ'ল, ধৰি লওক আমি টিভিলৈ কানেকশ্যন কৰিব লাগে, গতিকে আমি কি কৰিম? বা অন্য কিবা ইলেক্ট্ৰিক ডিভাইচলৈ মানে দিবলগীয়া হ'ল, কথা একেটাই, আকৌ একেধৰণে কৰিলেই হ'ল। ইয়াৰ পৰা এডাল ডাইৰেক্ট যাব নিগেটিভলৈ, তাৰপিছত আনডাল যাব কি? পজিটিভলৈ যাব, আৰু চুইচত কানেকশ্যন হ'ব, বুজি পাইছেনে? গতিকে এইটোৱে হ'ব মানে ইলেক্ট্ৰিক এখন বৰ্ড আমি এনেধৰণে কানেক্ট কৰিব পাৰিম। আৰু ইয়াতে যদি আমি এই বৰ্ডখনৰ পৰা ধৰি লওক আমি বেলেগ এখন বৰ্ডলৈ কানেক্ট কৰিব লাগে, ধৰি লওঁ আমি এখন বৰ্ড আমাক এখন মেইন বৰ্ড ধৰিলোঁ, ইয়াৰ পৰা আমি এখন ছাব বৰ্ডলৈ আমি কানেক্ট কৰিব লাগে। গতিকে আমি কেনেধৰণে কানেক্ট কৰিম? গতিকে কানেকশ্যন একেই হ'ব, কিন্তু ইয়াৰ পৰা আমি দুডাল ৱাৰ মানে কেনেধৰণে আনিম? ইয়াৰ পৰা যিডাল নিগেটিভডাল ডাইৰেক্ট আহিছে, সেই নিগেটিভডাল আমি ইয়ালৈ ডাইৰেক্ট আনিব লাগিব, হ'ল। তাৰপিছত আমি আকৌ এডাল পজিটিভ ল'ব লাগিব। পজিটিভডাল কোনডাল হ'ব? এইডাল, ইয়াত আমি যিডাল আমি ডাইৰেক্ট আনিছিলোঁ, মানে মেইন চুইচৰ পৰা যিডাল ডাইৰেক্ট আনিছিলোঁ, বা চুইচৰ লগত এনেধৰণে যিডাল সংযোগ কৰা আছিলে, ইয়াৰ পৰা কানেকশ্যনটো ল'ব লাগিব। ইয়াৰ আমি যিকোনো এডালৰ পৰা ল'ব পাৰোঁ, ইয়াৰ পৰা আনিব পাৰোঁ, ইয়াৰ পৰা আনিব পাৰোঁ, ইয়াৰ পৰা আনিব পাৰোঁ, বা ইয়াৰ পৰা আনিব পাৰোঁ, বা ইয়াতে যদি ইয়াৰ পৰা যদি আনিবলৈ অসুবিধা হয়, তেতিয়া আপোনালোকে ইয়াতে কাট কৰি পেলাই আপোনালোকে আনিব পাৰে। টেপ মাৰি দিলেই হ'ল। গতিকে ইয়াৰ পৰা আমি ইয়াৰ যিকোনো এটা টাৰ্মিনেলৰ পৰা আমি এনেধৰণে পজিটিভডাল আনিলেই হ'ল। গতিকে এডাল হ'ব নিগেটিভ আৰু পজিটিভ। আকৌ যদি আমি কানেক্ট কৰিবলগীয়া হয়, গতিকে আমি এইখন বৰ্ডৰ লগতে আকৌ কানেক্ট কৰিব পাৰিম। আৰু ইয়াতে মই চুইচ আৰু চকেট গোটেইখিনি সুন্দৰকৈ ফিট কৰি ল'লোঁ। গতিকে ইয়াত এনেধৰণে মই সুন্দৰকৈ ফিট কৰি ল'লোঁ। আৰু ইয়াৰ পিছত আমি কি কৰিব লাগিব? যিখিনি চুইচ আছে, গোটেই চুইচখিনি তলৰ খুঁটিকেইটা আমি সংযোগ কৰি দিব লাগিব। যিমানটা চুইচ থাকে সিমানটা চুইচৰ আমি তলৰ যিকেইটা খুঁটি আছে, সেই খুঁটিকেইটা আমি সংযোগ কৰি দিব লাগিব। গতিকে আমি তলৰ খুঁটিকেইটাত আমি সংযোগ কৰি দিব লাগিব। আৰু তাৰ কাৰণে আমাৰ
এডাল PVC ৱাৰ দৰকাৰ হ'ব আৰু PVC ৱাৰৰ যিটো ভিতৰত থকা যিডাল তাঁৰ সেই তাঁৰডাল আমি উলিয়াই ল'ব লাগিব গতিকে মই উলিয়াই থোৱা আছে আৰু ইয়াতে এডাল PVC তাঁৰৰ ভিতৰত থকা যিডাল তাঁৰ গতিকে সেই তাঁৰডাল আমি উলিয়াই ল'লোঁ আৰু ইয়াতে আমি কি কৰিম চুইচৰ যিমানকেইটা চুইচ থাকে চুইচৰ তলৰ গোটেইকেইটা আমি খুঁটিকেইটা জইন কৰি দিম মানে সংযোগ কৰি দিম এই তাঁৰডালেৰে গতিকে ইয়াতে আমি গতিকে ইয়াতে তাঁৰডাল আমি গোটেইকেইটা চুইচৰ গোটেইকেইটাতে আমি সংযোগ কৰি দিলোঁ ইয়াৰ পিছত আমি সুন্দৰকৈ টাইট কৰি দিব লাগিব যাতে স্পাৰ্ক নহয় মানে ঢিলা হৈ থাকিলে স্পাৰ্ক কৰিব গতিকে আমি যিমানটো পাৰোঁ টাইট কৰি দিব লাগিব গতিকে আমি এনেকৈ কচি দিব লাগিব হ'ল ইয়াৰ পিছত আমি কি কৰিব লাগিব ইয়াৰ পিছত এই সকেটৰ কাষতে থকা যিটো চুইচ সেই চুইচটোৰ ওপৰটোৰ পৰা যিটো খালী থাকিলে মানে সেইটোৰ পৰা আমি ইয়ালৈ এডাল তাঁৰ সংযোগ কৰিব লাগিব গতিকে ইয়াতে বাঢ়ি থকাখিনি ইয়াত যিটো তাঁৰৰ মূৰটো বাঢ়ি থাকিলে এইখিনি আমি বেকা কৰি দিব পাৰোঁ বা সুন্দৰকৈ কাটি দিলেও হ'ব কাটি দিলে বেছি ভাল হয় গতিকে পাৰিলে কাটি দিব গতিকে ইয়াতে সকেটৰ এইটোত গতিকে ইয়াত আমি সংযোগ কৰিব লাগিব এডাল তাঁৰ আমি ইয়াত লগাব লাগিব হ'লে গতিকে সেই তাঁৰডাল আমি সুন্দৰকৈ টাইট কৰি দিব লাগিব গতিকে ইয়াতে আমি টাইট কৰি দিলোঁ ইয়াৰ পিছত এই তাঁৰডাল ক'ত লাগিব সকেটৰ চুইচৰ ওপৰ যিটো মূৰ কাষতে থকা চুইচটোৰ ওপৰ যিটো মূৰ খালী থাকিব সেই মূৰটোত লগাব লাগিব এডাল অলপ তাঁৰডাল দীঘল হৈছে অলপ চুটি কৰি ল'লে ভাল হ'ব গতিকে মই আপোনালোকক দেখাবৰ কাৰণে এনেধৰণে দীঘলকৈ লগাই লৈছোঁ অলপ চুটি কৰি ল'লে ভাল হ'ব জোখত জোখ এটা কৰি পেলাই কাটি ল'ব লাগে গতিকে এইটো ঢিলা কৰি ল'লোঁ আৰু ইয়াতে আমি এইডাল সংযোগ কৰি দিলোঁ সংযোগ কৰি আমি কি কৰিম টাইট কৰি দিম আৰু ইয়াতে চাব যাতে এই তাঁৰডালে আৰু ইয়াৰ তলৰ খুঁটিটোৰ তাঁৰডালে যাতে সংযোগ নহয় তাৰ কাৰণে আপোনালোকে এইটো সংযোগ এনেধৰণে তাঁৰডাল চুটি তাঁৰ লাগে আচলতে এইখিনিৰ পৰা আমি ৱাৰ দিলেও হ'ব কভাৰ থকা ৱাৰ হিচাপমতে কভাৰ থকা ৱাৰ দিলে বেছি ভাল হ'ব যাতে এইটো টাচ নহয় বুজি পাইছেনে আৰু এনেধৰণে তাঁৰ দিলেও টাচ নোহোৱাকৈ এনেধৰণে ৰাখিব আৰু চাব যাতে ইয়াৰ যিডাল তাঁৰ মানে যিকোনো তাঁৰ যাতে মানে ইয়াৰ নটত যাতে লাগি নাথাকে বুজি পাইছেনে গতিকে ইয়াৰ নটত যাতে কানেক্ট হৈ নাথাকে আৰু ইয়াত নট কানেক্ট হৈ থাকিলে ইয়াত কি হ'ব ইয়াত কাৰেণ্ট গৈ থাকিব আৰু যদি আমি বৰ্ডৰ ওপৰত নটত যদি টাচ কৰোঁ তেতিয়া আমি মানে ইলেক্ট্ৰিক মানে কাৰেণ্ট ফ্ল' হ'ব পাৰে আমাৰ দেহলৈ গতিকে সেইকাৰণে সেইটো লক্ষ্য ৰাখিব গতিকে এইটো হৈ গ'ল ইয়াতে আমি এইকেইটা সংযোগ কৰিলোঁ তাৰপিছত ইয়াৰ পৰা আমি ইয়ালৈ কানেক্ট কৰিলোঁ এতিয়া আমি কি কৰিব লাগিব আৰু ইয়াৰ পিছত আমি কি কৰিব লাগিব যিখন বৰ্ডৰ পৰা আমি যিখন ইলেক্ট্ৰিক বৰ্ডৰ পৰা আমি মানে কানেকশ্যনটো কৰিম এইখন বৰ্ডলৈ আৰু তাৰ পৰা দুডাল ৱাৰ আহিব আৰু ৱাৰ দুডাল কেনেধৰণে আনিব লাগিব আগত মই আপোনালোকক কৈ আহিছোঁ আৰু সেই ডায়াগ্ৰামটো চালে আপোনালোকে ধৰিব পাৰিব তাৰ পৰা কি কৰিব লাগিব সেই বৰ্ডখনৰ পৰা যদি আমি বেলেগ এখন বৰ্ডৰ পৰা আমি কানেক্ট কৰোঁ মানে তেতিয়া আমি কি কৰিব লাগিব নিগেটিভৰ পৰা এডাল আহিব আৰু ডাইৰেক্ট পজিটিভৰ পৰা এডাল আহিব গতিকে এডাল হ'ল নিগেটিভ আৰু এডাল হ'ল পজিটিভডালত আপোনালোকে দেখিব যে দেখিছেনে আপোনালোকে ইয়াতে ইণ্ডিকেটৰ জ্বলিব আৰু ইয়াতে যদি আমি ইণ্ডিকেটৰ দি চাওঁ গতিকে ইণ্ডিকেটৰ দি চালে আমি দেখিম যে
এইটো অলপকৈ দেখিছেনে ইণ্ডিকেটৰটো জ্বলিছে। গতিকে ইয়াৰ ৰঙাডাল হ'ব পজিটিভ আৰু এডাল হ'ব নিগেটিভ। আৰু লগাওঁতে আপোনালোকে কি কৰিব, যেতিয়া আপোনালোকে লগাব মানে মেইন চুইচটো অফ কৰি ল'ব, যাতে আপোনালোকৰ গাত টাচ নহয়। তাৰ কাৰণে আপোনালোকে কি কৰিব, মানে মেইন চুইচটো অফ কৰি ৰাখিব, যাতে টাচ হ'লেও আপোনালোকৰ শ্বৰ্ট নাখায় মানে। গতিকে আমি ইয়াতে কি কৰিব লাগিব, গতিকে ইয়াৰ যিডাল পজিটিভ, এই পজিটিভডাল আমি ইয়াত সংযোগ কৰিব লাগিব। গতিকে পজিটিভডাল আমি ইয়াত সংযোগ কৰিব লাগিব। যিকেইটা আমি চুইচৰ মানে চিৰিয়েলকৈ মানে এনেধৰণে তলৰ যিকেইটা আমি খুঁটি সংযোগ কৰিছিলোঁ, তাত আমি পজিটিভডাল সংযোগ কৰিব লাগিব। গতিকে আমি ইয়াৰ পজিটিভডাল ইয়াত আমি সংযোগ কৰিম। আৰু আগতীয়াকৈ আপোনালোকে ইয়াত ৱাৰডাল সংযোগ কৰি ল'ব, তাৰপিছতে ইখন বৰ্ডত মানে মেইন বৰ্ডত আপোনালোকে সংযোগ কৰিবগৈ। ইয়াত ধৰি সংযোগ কৰি ল'ব। মই দেখাবৰ কাৰণে প্ৰথমতে সংযোগ কৰি লৈছিলোঁ। এতিয়া মেইন চুইচটো মই পেলাই লৈছোঁ। গতিকে ইয়াত পজিটিভডাল ইয়াত কানেক্ট হ'ব। মানে যিকেইটা তলৰ চুইচকেইটাৰ যিকেইটা খুঁটিত আমি এনেধৰণে তাঁৰডাল সংযোগ কৰিছিলোঁ, তাত আমি পজিটিভডাল লগাব লাগিব। ইয়াৰ যিকোনো এটা পইণ্টত লগাব পাৰোঁ। এইখিনি লগালেও হ'ব, বা একেবাৰে মূৰত লগাব পাৰোঁ, বা ইয়াত লগালেও হ'ব, য'ত সুবিধা হয়। মানে ইয়াৰ তলৰ যিকোনো এটা খুঁটিত লগালেই হ'ল, য'তে সুবিধা হয় তাতে লগাব পাৰিব। আৰু ইয়াত কি হ'ব, নিগেটিভডাল আমি ক'ত লগাব লাগিব, ইয়াৰ নিগেটিভডাল আমি এইটো পইণ্টত লগাব লাগিব, চকেটৰ এইটো পইণ্টত লগাব লাগিব। গতিকে ইয়াত আমি নিগেটিভডাল সংযোগ কৰিব লাগিব। আৰু ভালদৰে টাইট কৰি দিব, যাতে স্পাৰ্ক নহয়। পিছত স্পাৰ্ক হ'লে জ্বলি যাব পাৰে। গতিকে এতিয়া মই আপোনালোকক চেক কৰি দেখাই দিম যে কেনেধৰণে প্ৰপাৰলি কাম কৰিছে নাই কৰা। গতিকে চেক কৰি আপোনালোকক দেখাই দিম। গতিকে ৱাৰিং এইখিনি হৈ গ'ল। আৰু ইয়াতে আমি এটা বাল্ব মানে ইয়াৰ পৰা কানেকশ্যন কৰিছোঁ, দেখিছেনে? তো এটা বাল্ব আমি কানেকশ্যন কৰিছোঁ। আৰু য'ত লাগে বাল্বটো আমি তাত ফিটিং কৰি ল'লে হ'ল। আৰু বৰ্ডখন আমাক য'ত দৰকাৰ হয় তাত আমি ফিটিং কৰি ল'লে হ'ল। আৰু ইয়াৰ পিছত আমি এইখিনি নট কচিবলৈ আছে, ইয়াত আমি এইখন ইয়াত লগাব লাগিব। গতিকে আমি তাৰ আগতে চেক কৰি লওঁ। গতিকে এইটো আমি চুইচ আছিলে, ইয়ালৈ দিছিলোঁ, লাইটলৈ দিয়া চুইচটো এইটো আছিলে। গতিকে ইয়াত যদি আমি অন কৰোঁ, তললৈ দিলে অন হ'ব, ওপৰত দিলে অফ হ'ব। গতিকে এতিয়া অফ হৈ আছে, গতিকে ইয়াত চুইচ অফ হৈ আছে। গতিকে ইয়াতে আমি এই চুইচটো দিয়া আছিলে, গতিকে এইটো চুইচটো আমি অন কৰি পেলাই চাম। গতিকে দেখিছেনে, ইয়াত আমি চুইচ দিয়াৰ লগে লগে লাইট জ্বলিছে। আৰু যদি আমি চুইচটো অফ কৰি দিওঁ, গতিকে লাইটটো নুমাই গৈছে। গতিকে ইয়াত আমি চুইচ দিলে লাইট অন, চুইচ অফ কৰিলে লাইট অফ হৈছে। গতিকে ঠিক একেধৰণে আমি এই চুইচটোৰ পৰাও বেলেগ এটা আমি কানেকশ্যন কৰিব পাৰিম। আৰু ইয়াতে এই যিটো চুইচ আছে, এই চুইচটো অন কৰিলে ইয়াৰ চকেটটোলৈ কানেকশ্যন আহিব। আৰু যদি আমাক অফ কৰি থ'বলগীয়া হয়, তেতিয়া আমি ওপৰলৈ অফ কৰি থ'লে হ'ল। গতিকে ভিডিঅ'টো আৰু যদি ভিডিঅ'টো ভাল লাগিলে আৰু ভিডিঅ'টোৰ পৰা যদি আপোনালোকে কিবা এটা শিকিব পাৰিলে, তেনে অনুগ্ৰহ কৰি এটা লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।